ॐ हरि বুজিছ মনবৰ এই মানুহজনী আৰু এই লৰা পোনা কেইটা যেনে তেনে দিহাটা লগালি অযোধ্যাত থকা হলে এতিয়ালৈ পাণ বায়ু ওলালেহেঁতেন এতিয়া বল ঘৰত যি এপদ লাম লাকুটো বাকী আছিল তাকে লৈ সেই পশ্চিমত থকা পৰিয়ালৰ কাষলৈকে যাওঁ কাটি চকুৰ আগতে দিনবিলাক কেনেকৈ সলনি হল হয় দেই কাটি সেই অজ মহাৰাজৰ দিনত এইঠাত আমি কম ভোগ কৰিছিলো নে মনত আছে নাই কি সেই আমাৰ ঘৰৰ পুখুৰী ইমান ডাঙৰ মাছ তহঁতৰ ঘৰত হয় পুখুৰীত ইমান ডাঙৰ মাছ ইমান ডাঙৰ আকৌ মোৰ হলে বিশ্বাস হোৱা নাই দেই মন খাই পাত ফালা মানুহ দেই তোৰ মনত নাই নাই ইমান ডাঙৰ মাছ তোৰ পুখুৰীত ইমান ডাঙৰ মাছ আছিলে জানো নাই বোলা কাটি পাহৰিছিলো এই ভাগে ইয়াত আছিলে নহয় ইমান ডাঙৰ আকৌ সেইটো আকৌ তোক কলোহে কাছ তোক কলোহে গাখীৰ তোক কলোহে মাখন মনব তোক কলো নহয় আমাৰ ফল মূল পকি গছৰ তল ভৰি থাকে মনব সেইবোৰ কোনেও মুখতে নিদিয়ে বুজিছ গছৰ একেবাৰে সতেজ ফলে ছিঙি আনি খাইছিলো বুজিছ বৰ দিন যেন কলে গলৈ কাটি এই সকলোবোৰ আমাৰ সেই মহাৰাজ দশৰথৰ কাৰণে হৈছে বুজিছ দশৰথৰ কাৰণে আগৰ সেই অজ মহাৰাজে অতি কমেও এমাহৰ দুমাহৰ মূৰে মূৰে আহি এই প্ৰজাসকলৰ সুখ দুখৰ খবৰ এটা লয় সেই ওজৰ আপত্তি বিলাক সেই নিজ কাণে শুনে তোক কলো নহয় সেই অভাৱেই হওক দুখী বিচাৰে হওক ঠাইতে সমাধান এইজনলে কি চাবি ৰূপহে ৰাণীজনীৰ লগতহে ব্যস্ত প্ৰজা সুখ দুখৰ খবৰ বাদেই সেই ৰাজ্যত কি ঘটিছে খবৰ এটা লবলৈ আহৰি নাই সেইকাৰণে বুজিছ নাই সেই পাপ লাগিছে মহাপাপ আৰু কাটি বুজিছ নাই সেইকাৰণে আজিলৈকে মহাৰাজে সন্তানৰ মুখ দেখা নাই মনে এইবোৰ কথা কেনেবাকৈ ৰজা কাণত পৰিলে আমাৰ দুইটাই লেঠা ছিগিব বুজিছ একে কোবে সেই জমৰ আলহী হবগৈ লাগিব গম পাইছ নাই মাৰিলেও মোক কাটিলেও কাটক এতিয়া কম সুখত আছো না যোৱা 5 বছৰে অনাবৃষ্টিৰ ফলত তোৰ মোৰ নিচিনা ভগনীয়া খবৰ এটা লবলৈ মহাৰাজা আহৰি পালে নে কচোন টকাই দি হয় বাৰু সেইটো কালি সেই অযোধ্যা উত্তৰত পাৰে সেই অজান্তি মুলুকত সেই গাঁৱৰ মানুহখিনিৰ সৈতে পৰিয়ালটো থৈ আহিছো মন সময়ত যদি গৈ আমি নাপাওঁগৈ আমাৰ আটাই মুখাই জীৱ যাব বুজিছ এতিয়া পলম নকৰো বল কাটি হেৰি নহয় এইটো বহুত দিনৰ পৰা কথা এটা সুধিম বুলি সুধিবলৈ সময় সুবিধা মিলা নাই বুজিছনে কাটি কি কথা কথা এটা আছে কি কথা আজি সুধি পেলাও দে আকৌ মনব পিছে লাজে লাগে নহয় সুধিবলৈ লাজ লগা তই মইহে আছো ইয়াত কোনো কনে আকৌ সঁচাকে
এ ক তই মইহে আছো ইয়াত মানে হেৰি কি মানে হেৰি কি এডাল হেৰি আকৌ কি হেৰি আকৌ তোৰ ল'ৰা আপোনাৰ কথা কিটা সুধিছো মোৰ পৰিয়ালৰ কথা সুধিছ কাইটি মোৰ মোৰ পৰিয়াল আহল বহলকে চিন্তা কৰিলো নহয় আহল বহলকে কাইটিও প্ৰথমজনী ভাগত তিনিটা 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 নহয় তিনিজনী হয় না আঐ প্ৰথমজনীয়ে কাণে নুশুনে কলা আঐ মোৰ লগৰবোৰে কয় নহয় সেই ভাবি তাই ভন্যককে লৈ আনিলো নহয় সেইগৰাকী আকৌ তিনি হয় হ'ল নে কাইটিও সেইজনীও কাণে নুশুনেও সেইজনীও কলা মনটো বৰ বেয়া লাগে কাইটি লাগিবতো হাতলৈ গৈ থাকো সকলোৱে কয় মন বহ দুজনীয়ে কাণে নুশুনে অন্তখন বৰ দুখ লাগে কাইটি হাতৰ পৰা ঘূৰি আহোতে একেবাৰে অন্তখনটো শুকাই গৈছিলে নহয় ওচৰতে এঘৰত সোমালো বোলো কোনোবা আছে নে ভিতৰৰ পৰা মাত এষাৰ লগালে আছো আইও কাইটি মাতটো চাই মই গম পালো তাৰপিছত বোলো সেই অন্তকন্ত শুকাই গৈছে জল অকমান দিব নি কাইটিও পাত্ৰতে জল ভাগি লৈ আহিছে নহয় কাইটি কেনেকুৱা গম পোৱা নাই কেনেকুৱা গাখীৰৰ নিচিনা অকমান সেন্দুৰ দিলে কেনেকুৱা লাগে তোৰ কপালো এখন বোল আকৌ পাত্ৰত জল লৈ আহিছিলে আকৌ তই মোৰ চকুলে চা মই তাই চকুলে চাওঁ তাই মোৰ চকুলে চা মই তাই চকুলে চাওঁ কাইটি যিটোহে গাজনি মাৰিলে কাইটিও সেইজনীকে লৈ আনিলো নহয় সেইজনী তিনিটা আধা প্ৰথমজনী তিনিটা দ্বিতীয় গৰাকী তিনিটা মই নটা বুজি পালো এফালটোহে বুজি নাপালো আমাৰ সৌগৰাকী ভাগৰ এফালটো মানে আমাৰ কাটি সৌজনী ভাগৰ আকৌ এফালটো মানে কি হয় মানুহটো বৰ ভেদাঙ আমাৰ সৌজনী ভাগৰ মানে আকৌ মানে আকৌ তই মানুহটোহে চুটি চাপৰ তই মানুহটো বৰ আহল বহল মনৰ তেওঁ দিছে আমি লৈছো ভাল কৰিছ মন তই পলম নকৰো বুজিছ আমি গৈ থাকো বল কাইটিও এইটো মই পৰিয়ালৰ কথা সেইকাৰণে নকওঁ